টানি দিব ডুবিটোৰ কাষতে মই বাঁহৰ কাম কৰি আছিলোঁ, বেৰৰ কাম কৰি আছিলোঁ, কিন্তু এইফালৰ পৰা যে গাড়ী এখন আহিলে আমিও নাজানো, কাৰণ হাবিটো ৰাস্তাটোৰ কাষত পুৰা হাবি হৈ আছিলে। আহি মানুহজন আহি পেলাই কাৰেণ্টৰ পোষ্টত মাৰি পেলাই কি চিষ্টেমত মাৰিলে আমিও নাজানিম, কিমান পিকআপত আহিছে কিমান শ্ল'ত আহিছে আমিও নাজানো। কিন্তু পোষ্টত মৰাৰ পাছত যাতে গাড়ীখন বাগৰি যাওঁতে আমি দেখি পেলাই মই পুনি আহিছিলোঁ, মই কাষতে কাম কৰি আছিলোঁ, মই আহি পেলাই মই মানুহজনক বচাবলৈ গাড়ীখন পাল্টি খাই গৈছিলে, বচাবলৈ যাওঁতে মই মানুহজনক বচাবলৈ বুলি মই ডুবিত জঁপিয়াই পৰি গিলাচ খুলিবলৈ বিচাৰিছোঁ, গিলাচ খুলিব পৰা নাই, দৰ্জা খুলিছোঁ, দৰ্জা খুলিব পৰা নাই, গিলাচ ভাঙি লৈছে, গিলাচ ভাঙিব পৰা নাই। তেনেকুৱা অৱস্থাত মই একো কৰিব নোৱাৰি মই চিঞৰিলোঁ, হাল্লা কৰিলোঁ, এই মানুহ মাত বুলি মই হাল্লা কৰিলোঁ। মোৰ লগৰ এজন কাম কৰি আছিলে, তেওঁকো মই মাতিলোঁ যে মানুহ মাত এৰাল আন। তেওঁ এৰাল আনিলে, কাৰোবাৰ পথাৰত গৰু এলি থোৱা গৰু খুলি পেলাই এৰাল আনি চকাই বান্ধি দিলোঁ। বান্ধি পেলাই মানুহ আহিলে, মানুহক টানিবলৈ দিলোঁ, কিন্তু সেই অৱস্থাত মানুহক আমি উদ্ধাৰ কৰিবগৈ নোৱাৰিলোঁ। তাৰপিছত JCB এখন আহিলে, JCB-খনৰ JCB মালিকজন আমাৰ লগতে আছিলে, JCB-খনৰ মালিকজনে JCB-খন লগালগ ফোন কৰি মাতি দিলে JCB-খন আহিলে, আহি পেলাই JCB-খনক ৰছী লগাই অকণমান টানিব দিলোঁ। টানি দিয়াৰ পাছত দৰ্জা খুলি মানুহজনক উলিয়াই আনিছোঁ। মানুহজনক উলিয়াই অনাৰ পাছত আমি অলপ CPR দিছিলোঁ, কিন্তু মানুহজন কি হ'ল কি নহ'ল নাজানো। আমি মেডিকেল পঠিয়াই দিলোঁ, বলেৰ' পিকআপ এখনত মেডিকেলত পঠিয়াই দিলোঁ, মেডিকেল লৈ গ'ল। চমহাটী তিনিআলিৰ আগত এটা এক্সিডেণ্ট হ'ল বুলি খবৰ দিয়াৰ লগে লগে মই আমাৰ আৰক্ষী নয়াবজাৰ আউটপোষ্টলৈও খবৰ দিয়াৰ লগে লগে মই নিজেও আহিলোঁ, আহি পিনি দেখিলোঁ মানুহ এজনৰ এখন সেইটো পানীত পৰি দুৰ্ঘটনাত পতিত হৈছে। সেইগৰাকী আমাৰ মানে শালপতি আছিলে, গৰুৱা শালপতি। তাতে আমাৰ আজি নয়াবজাৰত বিয়া এটা এটেণ্ড কৰিব আহিছিলে, জোনাইৰ আছিলে মানুহজন। তাৰপিছতে জোনাইৰ পৰা আহি আমাৰ ইয়াত বিয়া খাবলৈ আহিছিলে, আমি একেলগে আছিলোঁ। আগমুহূৰ্ততে আমি ফটো লৈ যেনিবা পাৰ্টি খাবলৈ লৈছিলোঁহে, কিবা এটা আপং চাপং শালপতিসকলৰ লগত। তাতে কি হ'ল মানে চচুৰবোৰাক মানে আমাৰ চচুৰ দেউতাক মানে ঘৰত আগবঢ়াবলৈ আহি যেতিয়া ৰিটাৰ্ণ আহোঁতে এক্সিডেণ্টটো হৈছে বুলি আমি গম পাইছোঁ। যিহেতুকে আমিও তাতে বিয়াতে ব্যস্ত আছিলোঁ। বিয়াৰ পৰা যেনিবা আমি খবৰটো পাই হঠাৎ আহি যেতিয়া ঘটনাস্থলীত আমি আহি পাইছোঁ, তেতিয়ালৈকে মানুহজনক মেডিকেল নিয়া হৈছিলে। মানে এতিয়া মেডিকেল আহি আমিও মেডিকেলত উপস্থিত হ'লোঁ। তাৰপিছত মেডিকেলত উপস্থিত হৈ আমাৰ জেংৰাইমুখ মেডিকেলত মানে নিয়া হৈছিলে। তাৰপিছত আমি খবৰটো পাই জেংৰাইমুখ মেডিকেলত আহিলোঁ। তাৰপিছতে জেংৰাইমুখ মেডিকেলতো মানে ডক্টৰে ঘোষণা কৰিলে যে মানে অলৰেডি মানে মানুহজন নাই আৰু বোলো। তাৰপিছতে আৰু পৰিয়ালৰ মানে বিননি আৰু তাৰপিছতে এতিয়া কি ক'ম, তাৰপিছত এতিয়া পষ্টমাৰ্টেমৰ কাৰণে গৰমূৰ নিছে। তাৰপৰা এতিয়া আমি মানে তাৰপৰা খবৰটো পোৱাকৈ নাই আছোঁ, পষ্টমাৰ্টেমৰ ৰিপৰ্টটো। মানুহজনৰ ঘৰ ধেমাজি হয়, জোনাই ধেমাজি, গালি মেচাকি বুলি জানো। আৰু মানুহজনৰ নাম মণি দলে। তেওঁৰ বয়স আমাৰ জনাত 45-48 50ৰ ভিতৰত হয়। আৰু মানুহজন কৰ্মসূত্ৰে মানে LP স্কুলৰ টিচাৰ আছিলে। ঘটনা সন্দৰ্ভত আমিতো বিশেষ নাজানিম, যিহেতুকে আমি বিবাহস্থলীত আছিলোঁ। তাৰপিছতে আমি তাৰপৰা খবৰ পাইহে আহিছিলোঁ। তাৰপিছতে তাতে স্থানীয় মানুহক আমি খবৰ কৰা মতে কৈছে যে তাৰপৰা আহি নিজে হৈছে বুলি কৈছে। একচুৱেলি আমি তাত আৰু বচোৱা কথাটো হ'ল কি, মানুহ মানে সেই সময়ত নাছিলে বুলি কৈছে। সেই সময়ত খুব সম্ভৱ মানুহ দুজনমান স্পটত পোৱা হ'লে আৰু খুব কম সময়ৰ ভিতৰত যদি মানুহজনক উদ্ধাৰ কৰিব পৰা হ'লে নিশ্চয় মানুহজন বাচি থাকিলে বুলি আমি ধাৰণা কৰিব পাৰিলোহেঁতেন। কিন্তু এতিয়া
খুব সম্ভৱ সেই সময়ত মানে মানুহ নাছিলে বুলি জনাইছে, যিসকল মানে উদ্ধাৰ কৰিছে মৃতকক। তেওঁ ক'ৰ ফালে গৈ আছিলে? তেওঁৰ গন্তব্যস্থানটো হ'ল মানে বিয়াটো হৈছে নয়াবজাৰত, নয়াবজাৰৰ পৰা আহি জেঙাৰমুখলৈকে আহিলে, জেঙাৰমুখৰ পৰা যেতিয়া ৰিটাৰ্ণ হোৱা সময়ত মানে ঘটনাটো হৈছে। মানে ঘটনাটো মানে কেনেকুৱা, নিজে হ'ল না কেনেকৈ? ঘটনাটোতো নিজে হৈছে বুলি কৈছে, যিহেতুকে সেই সময়ত আমিও সেইখিনি নাছিলোঁ আৰু আমি ঘটনাস্থলীত আহি সোধ-পোছ কৰা মানে নিজে হৈছে বুলি কৈছে, যিসকলে মানে আই উইটনেছ আছে বা যিসকলে ঘটনাস্থলীত আগমুহূৰ্তত আছিল বা সেই সময়ত আছিল। মানে ক'ত হৈছে ঘটনাটো? ঘটনাটো হৈছে আমাৰ জেংৰাই আৰু নয়াবজাৰ মানে মাজবাটত মানে কি চময়াহাটী বুলি জেগা এটা আছে, এডোখৰ তাতে হৈছে। মানে দখাৱত পৰিলে গাড়ী আৰু মানে আলিৰ পৰা মানে দকাৱত পৰিছে। মানুহটোৰ পৰিয়াল কেনেকৈ, কিমান কি আছে? মানুহগৰাকীৰ পৰিয়াল মানে ডাঙৰ ল'ৰা দুজন, তাৰপিছতে ছোৱালী এজনী, তাৰপিছত মাইকী মানুহজনী।